আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলে এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ আমাৰ অৱসৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সন্থা গঠন হৈছে আৰু প্ৰতিটো জিলাতে হয়তো অৱসৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্থা গঠন কৰিবলৈ গৈ আছে আৰু সেয়েহে দৰং জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ সভা বা বৈঠক বহিছিলে আৰু সেই সভাটি তেখেতসকলৰ এটা দৰং জিলা অৱসৰ টিউটৰ সন্থা গঠন কৰে আৰু ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াত 26 মেত সেইখিনি নটিচ পাব্লিছ হৈছে ইয়াত লিখিছে দৰং জিলাৰ নিম্ন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ অৱসৰ টিউটৰসকলৰ এখনি সভা অনুষ্ঠিত হয় মানে আপোনাৰ এলপি স্কুলৰ পৰা আপোনাৰ মাধ্যমিকলৈ যিমানবিলাক অৱসৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সভা বহিছিলে আৰু সেই সভাটি তেখেতসকলে এটা অৱসৰ টিউটৰ নামৰ এটা গুৰুত্বপূৰ্ণ সন্থা এটা গঠন হৈছে ইয়াত লিখিছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু আদৰে ৰাজেন্দ্ৰনাথ ডেকাই সভাত সভাপতিত্ব কৰে অৱসৰ টিউটৰ ইউনুছ আলীয়ে আৰু সভাত অৱসৰ টিউটৰ ফাৰুক হুছেইন মঞ্জুল চহৰীয়া আৰু কিৰণ ডেকাই অৱসৰ সুদা হাতী যাব লগা হোৱাত দুখ প্ৰকাশ কৰে আৰু সভাত আমন্ত্ৰিত অতিথি ভাষণত দৰং জিলা হাইস্কুল টিউটৰ সন্থাৰ সভাপতি আব্দুল হাকিমে কয় যে অৱসৰ টিউটৰসকলৰ পৰিয়ালৰ সুফল দিব নোৱাৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে টিউটৰ শিক্ষকৰ হাজিৰাৰ কাম কৰিবও নোৱাৰে বা নিবিচাৰেও তেওঁলোকৰ তেওঁ সকলো পৰ্যায়ৰ অৱসৰ টিউটৰ আৰু মৃত টিউটৰ পৰিয়ালক মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰা এককালীন 10 লাখ টকাৰ সোনকালে মোকলাই দিবলৈ অনুৰোধ জনায় নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো অৱসৰ দৰং জিলাৰ আমাৰ যিসকল অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ সন্থা গঠন হৈছে আৰু এই সন্থাটি আমাৰ যেহেতু আমন্ত্ৰিত দৰং জিলাৰ হাইস্কুল টিউটৰ সন্থাৰ সভাপতিগৰাকী মন্তব্য কৰিছে যে যিসকল অৱসৰ গ্ৰহণ কৰিলে বা মৃত্যুবৰণ কৰিলে যিসকল টিউটৰ ছাৰ বাইদেউসকল তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে 10 লাখ টকা দিয়াৰ যিটো ঘোষণা কৰিছিলে সেইখিনি টকা অতি সোনকালে মোকলাই দিবলৈ তেখেতসকলে অনুৰোধ জনাইছে আৰু কয় লগতে কৰ্মকৰ্তা ভাৰতীকৃত টিউটৰ আৰু একমিটিত টিউটৰৰ দৰমহা বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আৰু যিসকল বৰ্তমান এটা কৰ্মৰত অৱস্থাত আছে যিসকল ভাৰতীকৃত টিউটৰ ছাৰ বাইদেউসকল আছে বা একমিটিত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণেও তেখেতসকলে দাবী জনাইছে আৰু সভাত দৰং জিলাৰ অৱসৰ টিউটৰ সন্থাৰ নামেৰে এটি নতুন সন্থা গঠন কৰা হয় আৰু সেই সভাটি আমাৰ দৰং জিলাৰ অৱসৰী টিউটৰ সন্থা নামেৰে এটি নতুন সন্থা গঠন কৰা হয় বুলি কৈছে সমিতিখনত এনেধৰণৰ মুখ্য উপদেষ্টা আপোনাৰ সমিতিখনৰ যিখিনি মুখ্য উপদেষ্টা ক্ৰমে ইয়াত লিখিছে হাজিৰ ৰহমান গোলোক শইকীয়া আৰু ববচন্দ্ৰ বৰা আৰু সভাপতি ইউনুছুফ আলী উপসভাপতি দিলীপ কুমাৰ নাথ সম্পাদক ৰাজেন্দ্ৰ নাথ ডেকা আৰু সহকাৰী সম্পাদিকা মঞ্জুল চহৰীয়া আৰু সদস্য ক্ৰমে ফাৰুক হুছেইন কিৰণ ডেকা দিনৰাম চহৰীয়া গোলাপ বৰা আৰু আহমেদ আলী এই সভাত তেখেতসকলে মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিবৰ কাৰণেও এটা সিদ্ধান্ত লয় বা প্ৰস্তাৱ গ্ৰহণ কৰে নিশ্চয়কৈ আমাৰ অৱসৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ তেখেতসকলৰ সন্থা গঠন কৰি যাতে নেকি তেখেতসকলৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীৰ লগত উপস্থাপন কৰি বা মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সমাধান কৰিব পাৰে আৰু সেই উদ্দেশ্যে আমাৰ দৰং জিলাৰ যিসকল অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকল আছে এলপিৰ পৰা মাধ্যমিকলৈকে সকলোবিলাক মিলি এটা দৰং জিলা অৱসৰী টিউটৰ সন্থা গঠন কৰিছে আৰু সেইবাবে এই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকল যাতে নেকি প্ৰতিখন জিলাত প্ৰতিখন ব্লকত যিসকল অৱসৰ গ্ৰহণ কৰিছে টিউটৰ ছাৰ বাইদেউসকল আপোনালোকে একেলগ হৈ আপোনালোকৰ সন্থা গঠন কৰি মজবুত কৰক আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত যাতে নেকি আপোনালোকে সাক্ষাৎ কৰিব পাৰে বা আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰে সেয়া নিশ্চয়কৈ আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ আপোনালোকৰ ষ্টেট লেভেলত যিখিনি অৱসৰ টিউটৰ ছাৰ বাইদেউসকলে এটা সন্থা গঠন কৰিছে চাগে সেই সন্থাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ হয়তো প্ৰচেষ্টা চলি আছে আৰু নিশ্চয়কৈ অতি সোনকালে আপোনালোকৰ সন্থাই লগ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সমস্যাখিনি যেন অতি সোনকালে সমাধান হওক সেই আশা কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰিম আপোনালোকে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ এককালীন সহায়ত যিখিনি আপোনালোকে 10 লাখ টকাৰ গেজেটি প্ৰদান কৰিম বুলি কথা দিছিলে সেইখিনি অতি সোনকালে মোকলাই দি তেখেতসকলক যেন তেখেতসকলৰ প্ৰাপ্যখিনি দিবৰ কাৰণে আপোনালোকলৈ অনুৰোধ কৰিলোঁ আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকল এতিয়ালৈকে কৰ্মৰত অৱস্থাত আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি আপোনালোকে 2017 আৰু 18 চনৰ পাৰিকৃত আইনখন দোহাই তেতিয়ালৈকে তেখেতসকলক শিক্ষক
তেখেতসকলে আপগ্ৰেড কৰা হোৱা নাই আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰিম যে 2017-18 চনৰ আইনখন সংশোধনী কৰি সেইসকল তীৰ্থক অতি কৰ্মকৰ্তা যিসকল তীৰ্থ চাবৈদসকল আছে তেখেতসকলক যেন পুনৰ পৰ্যায়ৰ এজন শিক্ষক ৰূপে আপগ্ৰেড কৰে বা উন্নতি কৰে সেই আশা ৰাখিম আৰু তেখেতসকলৰ দৰমহাখিনি যেন বৃদ্ধি কৰি তেখেতসকলৰ পৰিয়াল চলাত সা সুবিধা প্ৰদান কৰে সেই আশা কৰিলো আৰু আজি ভিডিঅ'টি মই শেষ কৰিলো প্ৰতিগৰাকী তীৰ্থ চাবৈ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয়